ৰাজ্যত পুনৰ নৃশংস হত্যাকাণ্ড হৈ থকা অৱস্থাতে যুৱকক ঘপিয়াই হত্যা এই ঘটনা সংঘটিত হৈছে আমগুৰি খৰাগৰ ঘোঁৰাচোৱাত নিশা শুই থকাৰ অৱস্থাতে দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি হত্যা কৰে ঋতুপৰ্ণ গগৈ নামৰ যুৱকজনক পুৱাই পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে তেজেৰে লুতুৰি পুতুৰি ঋতুপৰ্ণৰ মৃতদেহ আৰু তাৰ পিছৰ দৃশ্য এয়া এই ঘটনাৰ পিছতে আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ অভিযোগ 4 জনকৈ যুৱকে ঋতুপৰ্ণ গগৈক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ হবলৈ পালে যোৱা 5 তাৰিখে ৰাতি এই কেইজন লৰাই যি কেইজন লৰাক এতিয়া আজি থানালৈ মতা হৈছিলে নাম এজনৰ নাম প্ৰবীণ গগৈ 2 নম্বৰজন প্ৰশান্ত গগৈ 3 নম্বৰজন ঋতুৰাজ বৰুৱা আৰু 4 নম্বৰজন অজয় গগৈ এই 4জন ব্যক্তিক যোৱা 5 তাৰিখে আমাৰ ভতিজা লৰাটো ঘৰলৈ আহি থকা অৱস্থাত গোপনে লুকাই থাকি ইহঁতি আমাৰ লৰাটোক পিছফালৰ পৰা মাৰধৰ কৰে আৰু এনেকৈ মাৰে মৰিলে বুলি সিহঁতি খালত পেলাই থৈ গুচি যায় ইতিমধ্যে ৰাতিপুৱা গোটেই নিশাটো লৰাটো খালতে থাকে আৰু ৰাতিপুৱা আমাৰ স্থানীয় এজন ব্যক্তিয়ে গৰু এৰাল দিবলৈ বুলি ওলাই আহি লৰাটোক সেই অৱস্থাত দেখা পায় আৰু FIR লিখে হস্পিটেলতে তাৰ নিজ হাতেৰে এখন FIR লিখে আৰু তাতে এই ব্যক্তি কেইজনৰ নাম উল্লেখ কৰে আৰু সেই FIR এখন আমি থানাত দিওঁগৈ দিয়াৰ পাছত পৰহি কিন্তু সি খাই বৈ ৰাতি শুই আছে সি অকলশৰীয়া তাৰ মানুহগৰাকী নাই ছোৱালী এজনী আছে ছোৱালীজনী দিনত আহি তাক অলপ সহায় কৰিলে আৰু গধূলি তাৰ পেহীয়েকৰ ঘৰত থাকিবলৈ গ'ল মোৰ বাইদেউৰ ঘৰত ইয়াৰ পূৰ্বেও 5 আগষ্টত আক্ৰমণৰ বলি হৈছিল যুৱকজন নিৰ্মমভাৱে প্ৰহাৰ কৰি পথৰ কাষত পেলাই গৈছিল ঋতুপৰ্ণ গগৈক 5 আগষ্টৰ সেই আক্ৰমণৰ পিছতে জয়সাগৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যুৱকজনক আৰু সুস্থ হোৱাৰ পিছতেই ঘটনা সন্দৰ্ভত প্ৰবীণ গগৈ প্ৰশান্ত গগৈ ঋতুৰাজ বৰুৱা অজয় গগৈ নামৰ 4 যুৱকৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ যুৱকজনৰ এজাহাৰৰ ভিত্তিত 2 যুৱকক থানালৈ তলব কৰে যদিও নিশা আৰক্ষীয়ে মুকলি কৰি দিয়ে আৰু তাৰ পিছতেই পুৱাই মৃত অৱস্থাত উদ্ধাৰ ঋতুপৰ্ণ গগৈৰ মৃতদেহ উদ্ধাৰৰ পিছতে পূৰ্বতে প্ৰহাৰ কৰা 4 যুৱকৰ ওপৰত অভিযোগ পৰিয়ালৰ লগতে স্থানীয় লোকৰ অভিযোগ আৰক্ষীৰ হেমাহিৰ বাবে এনে কাণ্ড সংঘটিত কৰিবলৈ সাহস পালে আৰক্ষীয়ে নিশ্চয় সিহঁতৰ পৰা টকা লৈছে লৈ লৰা দুটা কালি এৰি দিব নালাগে কাৰণ এই মানুহটো তাৰ হাজি নোহোৱাকে হুটপুছ নকৰাকে কোনখন আইনে তেওঁলোকক সেই লৰা দুটা এৰি দিলে এৰি দিব নালাগে না আজি এৰি দিয়া কাৰণে এই লৰাটো আহি সিহঁতি গিটাই ৰাতি মাৰ্ডাৰ কেছ কৰিলে আগতো এদিন মাৰ্ডাৰ কৰিবলৈ লৈছিলে সি মেডিকেলত ট্ৰিটমেণ্ট কৰিয়া আছিলে আৰু নিজৰ বিছনাত সিহঁতি আহি কাটি থৈ গৈছে এতিয়া উচিত ব্যৱস্থা কৰিব লাগে মোৰ কথা হলে সিমানে আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক
8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। নমস্কাৰ, মই আপোনালোকৰ পদ্মনাভ বৰদলৈ। এটি খুব সুখবৰ আপোনালোকক দিবলৈ গৈ আছোঁ। জুবিন দাৰ গীতৰ আৰ্হি লৈ খুব ধুনীয়া ধুনীয়া গীত লৈ এখন খুব বৃহৎ ৰিয়েলিটি শ্ব' হ'বলৈ গৈ আছে এনি ভাৰত 24ত, যাৰ নাম হৈছে জুবিনৰ গানে কি আনে। এই সুন্দৰ সংগীতৰ প্ৰতিযোগিতা আৰম্ভ হ'ব খুব অতি সোনকালে আৰু প্ৰথম অডিশ্যনছ আৰম্ভ হ'ব আই থিংক ধেমাজি। গতিকে সদৌ অসম ভিত্তিত এই সংগীত প্ৰতিযোগিতা আপোনালোকে আহক, জইন কৰক। 5 বছৰ বয়সৰ পৰা একদম আনলিমিটেড এজ বুলি কৈছে, সকলোৱে আহক যিসকলে জুবিন দাৰ গান শুনি ভাল পায়, গাই ভাল পায়। এটি সুন্দৰ প্ৰচেষ্টা, সুন্দৰ প্ৰয়াস আৰু মোৰ বহু শুভকামনা থাকিল সমূহ এই সুন্দৰ কম্পিটিশ্যনৰ কলাকুশলীলৈকে। থেংক ইউ।